যোৱা 6 তাৰিখে দিগন্ত দিহিঙ্গীয়াৰ দোকানত বিতুল হেমব্ৰম নামৰ ল'ৰাজনৰ মৃতদেহ উদ্ধাৰ হৈছিল। দিগন্ত দিহিঙ্গীয়াই পুৱা 7 মান বজাত আহি বিতুলৰ ঘৰত খবৰ দিছিল, তোমাৰ ল'ৰা আমাৰ ঘৰত পৰি আছে। পৰিয়ালবৰ্গ আৰু স্থানীয় ৰাইজে গৈ দেখে বিতুলে এটা ব্লেংকেটত মেৰিয়াই থোৱা অৱস্থাত পৰি আছে। সেই সময়ত বামুণবাৰী গাঁওবুঢ়াক খবৰ দিয়া হয়। গাঁওবুঢ়াই আহি প্ৰথম কয় যে আপোনালোক দুয়োপক্ষই মনে মনে বহি মিলাই ল'লে হ'ল, এইটো কি পুলিচ কৰিব লাগে। তাৰ পাছত গাঁওবাসী তথা পৰিয়ালবৰ্গই নামানি পুলিচক খবৰ দিলে। পুলিচে আহি বাহিৰত দেখিলে অকল কিবা অকমান লিখি লৈ ডেড বডি উঠাই লৈ গ'ল। সেই সময়ত কিন্তু কোনো মেজিষ্ট্ৰেট নাছিল, ডেড বডি উঠোৱাৰ সময়ত কোনো মেজিষ্ট্ৰেট উপস্থিত নাছিল। ইয়াৰ লগতে তাৰ দ্বিতীয় দিনা পৰিয়ালবৰ্গই গৈ মৰাণ থানাত সেই দোষীজনৰ ওপৰত, হত্যাকাৰীৰ ওপৰত এজাহাৰ দাখিল কৰিলে। এজাহাৰ দাখিল কৰা আজি 2-3 দিন পাৰ হ'ল, আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি এইটোত স্পষ্ট হৈছোঁ যে প্ৰশাসনে হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিছে। অনুপ গায়নে, বামুণবাৰী আইচি অনুপ গায়নে হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিছে। হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিয়া অনুপ গায়নক অতি সোনকালে নিলম্বন কৰিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা, হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগিব অতি সোনকালে, অন্যথাই আমি এই কাৰ্যসূচী চলাই যাম। আজিও কৰিছোঁ, কাইলৈও কৰিম, অনিৰ্দিষ্টকালীন কাৰ্যসূচী আমি চলাই যাম। আমি থানাত পৰিয়ালবৰ্গৰ 4জন যুৱক গৈছিল থানালৈ। সেই সময়ত প্ৰথম থানাত সোমোৱাৰ পাছতে তহঁতৰ মোবাইল কিতাপ দে বুলি থাপ মাৰি লৈ অনুপ গায়নে ৰাখি থৈছিল। এইটো আমি প্ৰশাসনক আৰু DGP মহোদয়ক আমি সুধিব বিচাৰিছোঁ, কোনটো আইন ব্যৱস্থাত, কোনটো আইনৰ অধীনত এটা মানুহ যদি থানাত সুধিবলৈ যায় তাৰ মোবাইল ৰাখি থয়, এইটো স্পষ্ট কৰিব লাগে। আৰু যদি কোনো আইন ব্যৱস্থাত নাই, অতি সোনকালে অনুপ গায়নক নিলম্বন কৰিব লাগে। আমি খোলাখুলিকৈ কৈছোঁ, নহ'লে আমি সদায় আন্দোলন কৰিম।